নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু এইফালে মই আজি লৈ আহিছো কৃষ্ণৰ ড্ৰেছ মানে কাইলৈটো জন্মাষ্টমী মানে আমাৰ ইয়াতটো ভাদ মাহত পাতে নহয় জানো এনেইটো জন্মাষ্টমী পাতিলে আৰু এইফালে মই আমাৰ গোহাঁই ঘৰত থকা কৃষ্ণ ভগৱানৰ কাৰণে ড্ৰেছ বনাইছো এনেইটো প্ৰতিবাৰে কিনি আনে এইবাৰ মই মেচিনটো লৈছো যিহেতু মই ভাবিছো মই বনাও আৰু এইফালে মই মোবাইলত চাই বনাইছো দেই কাৰণ মই ফাৰ্ষ্ট টাইম এনেকুৱা ডিজাইন মানে কাপোৰ বনাইছো এনেইটো মই জেনেৰেল চাদৰ মেখেলা চিলাইছো তাৰ বাদে মই বেলেগ একোই শিকা নাই সেই কাৰণে মোবাইল চাই বনাইছো আৰু বনাবলৈ একদম সহজে হয় দেই ইফালে মই একদম ব্লাউজৰ পিছ এটা আছিল মোৰ এটো যেহেতু মই সিলোৱা নাছিল নতুন হৈ আছিল একেবাৰে সেই কাৰণে এটোকে মই কাটি ললো আৰু একদম যিকোনো এটা জুখত কাটি ললে হ'ল আৰু যিমানটো মানে ডাঙৰ সৰু লাগে কাটি পেলাই দুইফালে মই অকমান মাৰি লৈছো মাৰি পেলাই এটো পটি লগাই লৈছো তাৰ পিছত মই ইয়াক কুচ দি পেলাই সিলাই দিছো কুচটো দিবলৈ মোৰ অলপ অসুবিধা হৈছে কাৰণ যেহেতু মই ফাৰ্ষ্ট এনেকুৱা বনাইছো কিন্তু বনাই থাকিলে একেবাৰে ইজি হৈ যায় মোৰ অলপমান বেছিকে বহল হৈ গল মই ইমান ভালকৈ পাৰা নাছিলো তাৰ পিছতে মই আকৌ মানে কুচবিলাক বেছিকে দি দিছো তেতিয়া মানে বহুত ধুনিয়া হৈ গৈছে এতিয়া দেখাত বহল লাগিছে কিন্তু মই পিছত আকৌ দি দিলো এতিয়া দেখিছে নে বহল হৈ গৈছে আকৌ দিয়াৰ পিছত এইয়া সব ধুনিয়াকে হৈ গল দেখিলে একদম ফ্ৰক টাইপৰ হৈ গল আৰু এইফালে এটুকুৰা কাপোৰ লৈছো এইখিনি মই ওপৰৰখিনি বনাম আৰু তাৰ কাৰণেও মই ইয়া মানে চাৰিওফালে এনেকৈ মাৰি লৈছো যেহেতু খুটাবিলাক ওলাই যাব পাৰে আৰু হেতু কাৰণে মাৰি পেলাই মই আকৌ এনেকৈ দুভাজ কৰি পেলাই দিছো মানে কাপোৰটুকুৰ দুটা ভাজ কৰি পেলাই সিলাই দিছো আৰু সিলাই পেলাই এতিয়া সমানকৈ মাজতে কাটি ললো কাটি লোৱাৰ পিছত এইখিনি যেটো মানে দুইটা টুকুৰা আছিল হেতু আধাখিনি লৈকে একদম মিহিকে মাৰি লৈছো আধাখিনি মানে খোলা আছে আধাখিনি মাৰি লৈছো আৰু খোলাখিনি দেখিছে নহয় এনেকৈ হাতটো মানে বনাইছো আৰু একদম কাখত অকমানিকাকে মাৰিব লাগিব আৰু হাতখনটো সুমুৱাব পৰাকে অকমান জেগাও ৰাখিব লাগিব মই একদম পুৰা মোবাইল চাই বনাইছো দেই আৰু মানে বনাবলৈ একদম সহজেই হয় দেই মোৰ মানে বনাই বহুত ভাল লাগিছে আকৌ মানে বনাও লাগি আছে আৰু এইফালে মোৰ এয়া দেখিছেনে হৈ গল ইমান ইজি যে হৈ যায় মইতো প্ৰথমতে ভাবাই নাছিলো যে মই ওপৰৰখিনি বনাব পাৰিম বুলি কিন্তু বহুতেই সহজ হয় আৰু এতিয়াটো এইখিনি মই মানে যোনফালে উল্টা সাইড আছে সেইফালে সেই ওপৰৰখিনিও উল্টা সাইডে দি পেলাই সিলাই দিম সিলাই দিলে একদম পুৰা জইনত ধুনিয়াকৈ হৈ যাব আৰু এইফালে ধুনিয়াকৈ সিলাই দিলো এইটো দেখিছেনে কিমান ধুনিয়া একদম ফ্ৰক টাইপৰ হৈ গল ইমান মৰম লাগিছে আৰু এইফালে মই ফিটাডালটো পিছফালে বান্ধিব লাগিব হেতু কাৰণে মই ইয়া কাপোৰটুকুৰ মাজতে এনেকৈ দুটুকুৰাকৈ কাটি লৈছো আৰু ফিটাডাল বনাবলৈতো একেবাৰে ইজি এটো আৰু এনেকৈ সবফালে পকাই মানে এনেকৈ সিলাই দিলেই হ'ল আৰু ফিটা নিচিনা হৈয়ে যাব এনেদৰে মই দুইডাল ফিটা সিলাই ললো আৰু মই পিছত মানে ফিটাডালো লগালো তাৰ পিছতে লেস মানে ওপৰৰ জেগাখিনি অকমান সিম্পল হৈ থকাৰ কাৰণে মই অকমান লেস লগাইও দিলো মই ভিডিওটো অন কৰি পেলাই সেই গুটেখিনি কৰিলো পিছতহে দেখিছো যে মই ভিডিওটো অনেই নকৰিলো মানে এনেহে মোবাইলটো থৈ দিলো মানে কেমেৰাটো ভিডিওটো উলিয়াই কৰিবই পাহৰিলো বাৰু এইটো মোৰ ফাইনেল লুক দেখিছেনে ইমান মৰম লাগিছে ফ্ৰকটো দেখিবলৈ এইফালে পিছফালে কাঠি দি দিলে একদম ধুনিয়াকে হৈ যাব মই এটা পিন্ধাই দেখাব নোৱাৰিম কাৰণ ভগৱানটো গোহাঁই ঘৰত আছে আৰু তাৰ পৰা এনেকৈ আনিবও নোৱাৰি হেতু কাৰণে এনেদৰে দেখুৱাই দিছো আৰু এইটো সিলাই কৰি মই দি দিলো আৰু ধুনিয়াকৈ ধুই মেলি ৰেডি হৈ গল কাৰণ যেহেতু মই এনেকৈ বিছনাই থৈ দিছো হেতু কাৰণে ধুব লাগিব আৰু ধুই মেলি ইয়া ধোৱাৰ পিছত মই ইয়া টেবুলখনৰ ওপৰতে আকৌ এবাৰ দি দিলো দেখিবলৈ ধুনিয়া লাগিছে নহয় জানো আৰু মই প্ৰথম বনাইছো যেহেতু হেতু কাৰণে বহুত ভাল লাগিছে মই যে বনাব পাৰিছো আৰু মোৰ মানে গোহাঁই কাপোৰ কেনেকুৱা হ'ল আপোনালোকে জনাব আৰু যিসকলে নতুনকৈ ভিডিওটো চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব আজিলৈ বাই বাই